নমস্কাৰ বন্ধুসকল, দ্য মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছোঁ। মই নেকিব হুছেইন আৰু আজি আমি অলপমান বেলেগ ধৰণৰ পডকাষ্ট কৰাৰ চেষ্টা কৰিছোঁ, কাৰণ আজি আমাৰ মাজত আছে এজন হেকাৰ। ভুল নুবুজিব, হেকাৰ নহয়, মানে তেখেতে IT এক্সপাৰ্ট আৰু ইথিকেল হেকাৰ। লগতে আজি আমি ডিছকাছ কৰিম কেনেকৈ আমি চাইবাৰ ছিকিউৰিটিৰ পৰা বাচি থাকিব পাৰোঁ, চাইবাৰ যোনটো ফ্ৰড হয়, চাইবাৰ ফ্ৰডৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ। চ' আই ৱেলকাম মহম্মদ হাছান to my podcast, and he is IT professional, ethical hacker and law learning. Hasan, thank you for joining the microphone. Thank you. তো মোৰ বহুত দিনৰ পৰা ইচ্ছা আছিল ইয়াতে আহিব। মই বিচাৰি আছিলোঁ যে মোক ইনভাইট কৰক, তো মই ভাবা নাই ইমান জলদি মোক মাতিব বুলি। চ' মইতো পডকাষ্টবোৰ চায়েই থাকোঁ, কিন্তু মোক বহুতেই ভাল লাগিছে ইয়াৰ কাৰণে। সেইটোৰ কাৰণে ধন্যবাদ মাইক্ৰফোনত ইনভাইট কৰাৰ কাৰণে। তো হাছান, আজি কি কৰাবা? আজি মই এডুকেশ্যন পাৰপছৰ কাৰণে দেখাম। ধৰক ৱাইফাই হেকিং দেখাম লাইভ, তাৰপিছত ছ'চিয়েল মিডিয়াৰ ভিতৰত ইনষ্টাগ্ৰাম হেকিং দেখাম, লোকেশ্যন ট্ৰেকিং দেখাম ফৰ এডুকেশ্যনেল পাৰপছ। মই ইনকাৰেজ নকৰোঁ এইটো, কেনেকৈ প্ৰিভেণ্ট হ'ব, কেনেকৈ হেকাৰৰ পৰা প্ৰিভেণ্ট হ'ব সেইটো খালি মই দেখাম ইয়াতে, আৰু লাইভ দেখাম আৰু কেনেকৈ ট্ৰেকিং কৰে, কি কৰে। আজিকালি হাছান, এটা বহুত প্ৰব্লেম দেখা পাইছোঁ যে ফোনপে'ত টকা দিলে কিবা চাইবাৰ ছিকিউৰিটি লাগি ব্লক হৈ যায়। সেইটো কৰাবনে নাই? সেইটো মানে ছেফটিটো কেনেকৈ ছেফ থাকিব, তাৰ পৰা সেইটো ক'ব পাৰিবনে নাই? জেনেৰেলি ফোনপে'ৰ মানে কোনটো QR স্কেনিং? এতিয়া যেনেকৈ সময়ত কি হয়, মানে কিবা বোলে চাইবাৰ লাগি যায়, বেংকত যাব লাগে। সেনেকুৱা নহয়। এতিয়া আল্টিমেটলি চাইবাৰৰ মানে যোনবোৰ একাউণ্ট ফ্ৰিজ হৈ গৈছে, বেলেগ কোনোবা চুৰি কৰা টকা যদি সেনেকে আপোনাৰ একাউণ্টত সোমাই যায়, সেইটোহে চাইবাৰ লাগে। এনেকে ফোনপে'ৰ পৰা ইন জেনেৰেলি আমাৰ ইফালে ইমান এডভান্স হেকিং হোৱা নাই আমাৰ অসমৰ পিনে, যে QRৰ পৰা ডাইৰেক্ট বাইপাছ কৰি পাই হেক কৰিলে, ইমান আমাৰ ইফালে নাই, বাহিৰত হয়। কিন্তু সেইটো আপুনি যোনটো কৈ আছে, সেইটো এই একাউণ্ট ফ্ৰিজ হৈ গৈ আছে, যোনটো মই এটা ভিডিঅ' বনাইছিলোঁ, কেনেকে গেম খেলি পেলাই সেই যে ব্লেক মানিটো সেনেকে মানে চুৰি হৈ পেলাই একাউণ্ট ট্ৰেইলিং হৈ যোনটো একাউণ্টত লাষ্টত গৈ পৰি যায়, সেইটো একাউণ্ট বেংকৰ পৰা ফ্ৰিজ কৰি দিয়ে। তাৰপিছত সেইটোৱে। আৰু হাছানৰ একাউণ্টত আপুনি বহুত ইনফৰ্মেটিভ ভিডিঅ' পাব, অনলাইন কেনেকৈ চাৰ্টিফিকেট ওলায়, বেলেগ বিভিন্ন ধৰণৰ অথেণ্টিক ভিডিঅ' হয়। হাছান বহুত ধুনীয়া বনাই, আপুনি ফ'ল' কৰিব পাৰিব আৰু ধুনীয়াকৈ আপোনাক কথাখিনি বুজাই দিছে। চ' হাছান, তুমি IT প্ৰফেশ্যনেল হোৱা, ইথিকেল হেকাৰ হোৱা, লগত তুমি ল'টো কিয় পাৰ্চিউ কৰি আছা? ল'টো কিবা দৰকাৰী বুলি ভাবিছা নেকি? না, দৰকাৰী বুলি আগৰ পৰা মন আছিল। মই যেতিয়া MCA পঢ়ি কমপ্লিট হ'ল, তেতিয়াই মই পঢ়া কথা আছিলে। মানে মোৰ আব্বাও লৈছিলে এটা সময়ত, আব্বাই কমপ্লিট নকৰিলে, তেতিয়া বহুত আগৰ কথা। আৰু মোৰ বাও কমপ্লিট কৰাৰ পিছত তেওঁতো বেলেগ চাকৰি কৰি আছে। তো কিন্তু মোৰ আব্বাৰ কথাটো মনত আছিল যে লৈছিল বুলি, সেই হিচাপে মোৰো মনত আছিল যে নাই, মই কৰিব লাগিব। তো সেই ইণ্টেনশ্যনটো বহুত লেটকৈ ল'লোঁ। 2018 পৰা ভাবি আহি 2023 মই ল'ত এডমিশ্যন লৈছোঁ। এইবাৰ ফাইনেল ছেমিষ্টাৰ দিলোঁ। তো সেইটোৰ কাৰণে বহুত মই ভাবিছোঁ যে নাই, মই শিকিবই লাগিব, আৰু দেখিছোঁ যে ল' জানাটো বহুত দৰকাৰ আজিকালি। তো হাছান, প্ৰথমতে ফাৰ্ষ্ট আমি যোনটো ডিছকাছ কৰিম আজিকালি যোনটো চাইবাৰ ফ্ৰড। তো চাইবাৰ ফ্ৰড বহুত মানুহে হয়, বিশেষকৈ য়াং জেনেৰেশ্যন, কাৰণ আমাৰ অল্ড জেনেৰেশ্যনবিলাকতো মোবাইল সিমান ইউজ নকৰেই। য়াং জেনেৰেশ্যন বহুত মোবাইল এনেকৈ ইউজ কৰে। চ' ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ? মোৰ যিবিলাক ফ্ৰেণ্ডছ আছে, অডিয়েঞ্চ আছে, সিহঁতক যদি তুমি জনোৱা বস্তুখিনি ভাল হ'ব, এটা এডুকেশ্যনেল পাৰপ'জ। মইতো ভিডিঅ'ত বাৰু দেখামেই কেনেকৈ হেকটো হয়, লাইভ মই দেখামেই বাৰু। তো এনে মুখতে আগত লাষ্টৰ পিনে মই দেখাই আছোঁ, মই এনে কৈ আছোঁ। তো সেইটোৰ কাৰণে আপোনালোকে যেনেকুৱা আজিকালি ফ্ৰী এপ এটা আছে, নেট মিৰৰ, গম পাইছে? তাতে নেটফ্লিক্স, আমাজন, হটষ্টাৰ, এই গোটেইখিনি আপুনি ফ্ৰীতে চাব পাৰিব। যি নতুন ৱেব ছিৰিজ আহে আপুনি ফ্ৰীতে চাব, নেট মিৰৰ বুলি। আগত প্লে ষ্টৰত পাইছিল, আজিকালি এনে চাৰ্চ কৰিলে পাই যায়। একো এড নাহে, ফ্ৰী অফ কষ্ট এপ হয়। আপোনালোকে যেতিয়া লয় এপটো ইনষ্টল কৰি ফ্ৰীতে, যদি আমাজন 900 rupees কি হয়, নেটফ্লিক্স মোবাইল এপটো 149 পেকেজ ফ্ৰীতে, সেইটো নেট মিৰৰত আপুনি পায়ে আছে ধুনীয়াকৈ, একো এড নাই। হটষ্টাৰো পায় তাতে ফ্ৰীলি। তো সেই এপটো যেতিয়া ইনষ্টল কৰিব, একো এড নাহে, সেইটো কি হয়, বেকগ্ৰাউণ্ডত আপোনাৰ কণ্টেক্স লৈ থাকে, প্ৰচেছখিনি লৈ থাকে, চলি থাকে আপোনাৰ ফোন ডাটা কণ্টেক্স বুলি। সেইকাৰণে আপোনালোকে গম চাব যে কেতিয়াবা ফোন আহি যায় যে আপুনি ইঞ্চুৰেঞ্চ লাগে নেকি, কি লাগে নেকি, আৰু আপুনি কিবা এটা চাৰ্চ কৰিলে সেইটো লগালগ ফেচবুকত গৈ আপুনি চাই আছে যে সেইটো এড চালোঁ। মই ঘড়ীটো মই ফ্লিপকাৰ্টত চালোঁ, ফেচবুকত আহি আছে। তো সেইকাৰণে থাৰ্ড পাৰ্টি এপ বা সেনেকুৱা আজিকালি ফেচবুকো বা ফ্লিপকাৰ্টো সেইটো শ্বেয়াৰ কৰি থাকে, যিহেতু আমি অল এক্সেছ দি থাকোঁ।
কিন্তু সেনেকুৱা বস্তুবোৰ আপোনাৰ প্ৰাইভেচিবোৰ গোটেইখিনি পাব্লিকলি হৈ থাকে সেই ইনফৰমেশ্যনবোৰ কেতিয়াবা ইহঁতে চেল আউট কৰি দিয়ে সেইবোৰ ডাৰ্ক ৱেব শুনিছেনে নাই বা ডাৰ্ক ৱেব সেইটো ব্লেক মাৰ্কেট হয় ডাৰ্ক ৱেব যিমান সেইটো ইন জেনেৰেলি এইটো আমি এক্সেছ কৰা এইটো প্ৰহিবিটেড হয় তাতে যিমানখিনি আমাৰ ডাটাবেছ বেছিভাগ হেক হোৱা ডাটাবেছখিনি তাতে পায় তো সেইবোৰত কণ্টেক্টছ ইমেজেছ প্ৰাইভেট ফটো লিক হৈ যায় সেনেকৈ সেইবোৰ থাৰ্ড পাৰ্টি এপ ফ্ৰীতে এতিয়া চাব আপুনি ফ্ৰীতে যদি আমাজন প্ৰাইম নেটফ্লিক্স আৰু হটষ্টাৰ চাই আছে চাব পাৰে তো সেইটোতো মানুহ আজি নাথিং ইজ ফ্ৰী ইন দিছ ৱৰ্ল্ড তো সেইটো এটা প্ৰাইভেচি মই প্ৰায় দেখিছো যে বহুত মুম্বাইৰ পৰা ফোন আহে যে ছাৰ ইয়ে লোন চাহিয়ে কিয়া মোৰ নাম্বাৰটো পাই ক'ত মইতো কাকো দিয়া নাই সেই সেনেকে এতিয়া ডাটাবোৰতো আল্টিমেটলি চেল আউট কৰি আছে না আপুনি এতিয়া চবতে য'ত কিবা এটা অনলাইন গ'লে ৰেজিষ্টাৰ কৰিলে আপোনাৰ মোবাইল নাম্বাৰ দিব লাগে সেইকাৰণে এইটো বাচিবৰ কাৰণে কিছুমান প্ৰচেছ আছে যেনেকুৱা যদি কিছুমান আননেচেচাৰী সাইটত কেতিয়াবা কিবা এটা এড চাই আছে বা ডিটেইলছ বিচাৰিছে তো আপোনালোকে কি কৰিব পাৰে ফ্ৰী OTP জেনাৰেটৰ মানে ফ্ৰী OTP মানে মোবাইল নাম্বাৰ সাইট কিছুমান আছে টেম্পৰাৰী মোবাইল নাম্বাৰ তাতে গৈ নাম্বাৰটো দিব আৰু ডিসপোজেল মেইল সার্চ কৰিলে হল আপনি সেই ডিসপোজেল মেইলটো টেম্পৰাৰীৰ কাৰণে জেনাৰেট কৰি OTPটো লৈ পেলে হেনেকে এটা নাম দি ৰেজিষ্টাৰ কৰি চাব পাৰে আপোনাৰ প্ৰাইভেচিও ৰিভিল নহল হেনেকে আপনি সেইবোৰ সাইটবোৰত এক্সেছ কৰি চাব পাৰে আৰু এটা প্ৰসেস আছে আৰু মোৰ ইমেইলটো ক'ত লিক হৈ আছে মই কিবা গম পাব পাৰিম নেকি আপোনাৰ বহুত সাইট আছে আজিকালি ডাটা ব্ৰিজ ফ্যাক্টৰী আছে বহুত আছে ডাটা আপনি ইমেইলটো ইন্টেলিজেন্স এক্স আছে এনেকে সার্চ কৰে যদি ক'ত আপোনাৰ ইমেইলটো ইউজ হৈ আছে আৰু বহুত এপ্লিকেশন আজিকালি বহুত ফ্ৰীৱেৰ সাইট আছে যত আপনি ইমেইলটো মাৰি দিলে আপোনাৰ কোন সাইটত দিয়া আছে হেখিনিও ওলাই যায় কতবা আপোনাৰ পাসওয়ার্ডটো কতবা ব্রিচ হৈছে নেকি হেখিনিও ওলাই যায় তো হেতুৱে আৰু কথা আৰু পাসওয়ার্ডবোৰ অলপ কমপ্লেক্স ৰাখিলে ভাল হয় মই তো ক'ব বিচাৰিছিলো যে আজিকালি পাসওয়ার্ডবোৰ ইজি ৰাখি দিয়ে হেতুৰ কাৰণে হেক হৈ যায় আৰু হেকবোৰ মানে আজিকালি নামৰ এগেইনষ্টত যেনেকা হাসান তেনেকা মোৰ বাৰ্থ ইয়াৰ 93 হেনেকে পেলাই @93 দিলো বা হেতু এইবোৰ পাসওয়ার্ড দিব লাগে কম্বিনেশন ৰাখিব লাগে ক্যাপিটাল স্মল আৰু আলফা নিউমেৰিক কি হ্যাশ এইবোৰ দি পেলাই এটা ইউনিক বনালে ভাল হয় সিকিউৰিটি থাকে তেতিয়া হ্যাকাৰে যদি কেতিয়াবা অ্যাটাক কৰে ব্ৰুট ফোর্স বা ফোর্সলি পাসওয়ার্ড অল্টারনেট পেলাই তেতিয়া কি হয় অলপ সেফটি থাকে সিকিউৰিটিটো তো ধৰক এলিমিনেশন কৰিব নোৱাৰি প্ৰিভেন্ট কৰিবহে পাৰি আৰু মই এতিয়া ইয়াতে যে বহি আছো মোৰ লোকেশন কেতিয়াবা ব্ৰিচ হ'ব পাৰে নেকি ট্ৰেক কৰিব পাৰে নেকি কোনোবা বাহিৰত বহি থকা মানুহ যে এতিয়া নেকিবে ক'ৰ আছে বা কোনখিনি আছে পাৰে নেকি এইটো কিবা মোৰ আজিকালি এইটোৱে ক'লো না সিকিউৰিটি ইজ নট ৰিস্ক এলিমিনেশন ইজ ৰিস্ক ৰিডাকশন এতিয়া যেনেকুৱা আপুনি কোনেও ক'ব নোৱাৰিব টেকনলজিৰ ক্ষেত্ৰত যে মই 100% মোৰ ডিভাইসটো সিকিউৰ হয় বুলি আচ্ছা এটো এতিয়া যেনেকা আপনি আইফোন বা আপোনাৰ জি হ্যান্ডসেট ইউজ কৰিছে তো আল্টিমেটলি সেই কোম্পানীত OS তো আপুনি ৰান কৰিয়ে আছে ইহঁতে যদি বিচাৰে যে মোৰ এই এপ্লিকেশনটো ক'ত ৰান হৈ আছে সো ইহঁতে তো ওলাবই পাৰিব IMA ইহঁতৰ তাৰ ৰেকৰ্ডত আছে যদি ভাবে তো ইন জেনাৰেলি ইমান ইজি নহয় IMA ট্ৰেক কৰাটো কিন্তু যদি গভৰ্নমেন্টে বা হেনেকে এজেন্সিয়ে ভাবে উলোৱাটো আপুনি যদি ইন্টারনেট অ্যাক্সেস হৈ আছে তাৰ মানে আপুনি ইউ আৰ ভালনাৰেবল এনিওয়ান ক্যান ট্ৰেস ইউ ইন্টারনেটত থাকিলে আপুনি সেভ নহয় আৰু এতিয়া বহুত সস্তা এটা লোন ওলাইছে মোবাইল এপ দি লোন পকেট লোন ক'ব পাৰি বহুত এপ আছে ন ক্ৰেডিট বি আছে বা কিবা কিবি আছে নাম এনেকুৱা আছে সো এইবিলাক কি সেফ নেকি আৰু প্ৰায় দেখা পাও যে এইবিলাক লোন কেতিয়াবা যদি এটা EMI যে আপুনি অভাৰডিউ কৰি দিয়ে পৰন্ত ফোন আহে ধমকি আহে আপোনাৰ গোটেই মোবাইলত যিখিনি গ্যালাৰীত ফটো আছে সেইবিলাক আপোনাৰ মোবাইলত পঠাই দিয়ে নেকেড বনাই দিয়ে সেইটো আপুনি কি ক'ব বিচাৰে কেনেকৈ প্ৰিভেন্ট হ'ব পাৰে সব এইটো ভুল নাম ক'লে ভুল হ'ব সব কোম্পানী হেনেকুৱা নহয় যিবোৰ ৰেজিষ্টাৰ্ড NBFC নন বেংকিং ফাইনেন্সিয়েল কোম্পানীৰ লগত ৰেজিষ্টাৰ্ড হৈ আছে RBI সিকিউৰিটি ডিপোজিট লাগে সেইবোৰ কোম্পানী হেনেকুৱা নকৰে যেনেকৈ আপুনি নাম কৈছে ক্ৰেডিট বি বাকি সেইবোৰ ভাল ৰেপুটেড কোম্পানী হয় ৰেজিষ্টাৰ্ড আছে ইহঁতে RBI আন্ডাৰত আৰু যিবোৰ হেনেকা আপুনি যে ক'লে যে ধৰক ফ্ৰড কৰে বা হেনেকে সেইবোৰ একো ৰেজিষ্টাৰ্ড নহয় আপনার নাম্বার যেনেকুৱা মই ক'লো যে আপনার নাম্বাৰবোৰ থাৰ্ড পাৰ্টি সেল আউট কৰি দিয়ে সেই নাম্বাৰত হেনেকে ফোন কৰি কয় যে আপোনাক লোন লাগিব নেকি 500 টকা দিব তাৰ পিছত হেনেকে দিব সেইবোৰ কোম্পানী এইবোৰ ৰেজিষ্টাৰ্ড নহয়
ঠিক আছে সেইবোৰ কোম্পানীয়ে জেনেৰেলি কি কৰিব আপোনাক যোনটো এপ দিব আপোনাৰ এক্সেছ লৈয়ে ল'লে আপোনাৰ ফোনৰ যেতিয়া আপুনি ইএমআইটো নিদিব সেই আপোনাৰটো থাকে বা প্ৰাইভেট ফটোজ ল'ব আপোনাৰ আজিকালি যেনেকৈ এআই আহি গৈছে আপোনাৰ ফটো দি বেলেগ এটা ফটো বনাই দিব দি পেলাই আপোনাৰ ফেমিলি নাম্বাৰটো থাকিব সবকে পঠাই দিব সো এতিয়া মানুহে নিজৰ সন্মানৰ কাৰণে বাচিবৰ কাৰণে যে 500 টকা লৈছো 1000 টকা লৈছো উপায় নাই পেলাই দি আৰু ইও কেতিয়াবা বেছিও লৈ লয় তো হেনেকা ফ্ৰড হৈ আছে হেতুৱে কিন্তু সব লোন প্ৰভাইডাৰে কিন্তু ফেক নহয় তাৰমানে সেই লোনটো লোৱাৰ সময়ত যিবিলাক আমি এলাও এক্সেছ কৰোঁ সেইটোৱে প্ৰব্লেম হেতুৱে বল আজিকালি এলাও এক্সেছ নকলে ইনষ্টেন্টলি নহয় গেলাৰী এলাও কন্টেক্টছ এলাও গ্ৰুপত মেছেজ দি দিয়ে তাৰমানে সিহঁতৰ তাতে আপোনাক কমপ্লিটলি এটা এক্সেছ দিয়ে দিলো আমি তো ফেসবুক আমি ইনষ্টল কৰোতে এক্সেছ দিয়ে ৰাখিছো ফেসবুকে আমাক ট্ৰেক কৰিয়ে আছে কবলৈ গলে এতিয়া যদি আপুনি ক্ৰোমত সাৰ্চ কৰে আপুনি কিবা এটা এডভাৰটাইজমেন্ট চালে আপুনি ফেসবুকত যাব সেই এডটো আহি আছে এটা আমি বন্ধ কৰিব পাৰো নাই বন্ধ কৰিব পাৰে এপত আলটিমেটলি কি কৰিব লাগিব কিছুমান সেটিং চেঞ্জ কৰিব লাগিব সেটিংস কিছুমান থাৰ্ড পাৰ্টি ভায়া কি পেলাই সেটিং চেঞ্জ কৰিলে হেতু আপোনাৰ ফেসবুকে ডাটাখিনি ল'ব নোৱাৰিব কিন্তু ইনষ্টল কৰিলে তো আলটিমেটলি ফেসবুক তো অথৰাইজড হৈয়ে গ'ল আপোনাৰ ফোনত তো এতিয়া যেনেকুৱা মই ক'ব বিচাৰিছো যে এআই আহিছে সো এআই আহাতে তুমি কি ভাবিছা ইজ গুড অৰ বেড নে বোথ ইট হেজ বোথ ইমপ্যাক্টস এতিয়া এটো ক'বলৈ গ'লে আমি এটো অলপ ব্ৰডাৰ কনসেপ্ট হয় সাস্টেইনেবল ডেভেলপমেন্ট বুলি কম এটা কথা এনেকুৱা আছে ডেভেলপে হ'ব লাগিব অলপ আগবাঢ়িবও লাগিব হেনেকুৱা কথাটো কনসেপ্ট এনেকুৱা আছে সাস্টেইন এটা বস্তু মানে লিমিটেশনত হৈ এটা ফালদি ভালো হ'ব লাগিব অলপ বেয়া হ'ব বেছি যাতে বেয়া নহয় যেনেকা আমি কৈ আছো যেনেকা পলিউশন এটা যদি পলিউশন নহয় আমি গাড়ী চলিব নোৱাৰিম কি সেইকাৰণে গভৰ্ণমেন্টে অলপ প্ৰিভেন্টও লৈ আছে কিও কৰি আছে তো হেনেকুৱা এতিয়া ক'বলৈ এইটোৰ এক্সাম্পল এটা মই ভাল এক্সাম্পল দিও যেতিয়া আগত ঘৰ বনাওতে কনস্ট্ৰাকশন কোম্পানী মানে কনস্ট্ৰাক্ট কৰোতে যিবোৰ লেবাৰাৰ আছিলে তেতিয়া তো আগৰ ধৰক 20-25 বছৰ আগতে একো ইকুইপমেন্ট না আছিল তো মানুহে লৈ মুৰত কি লৈ গৈ ঢালিছিল ছাদ বনাওতে তো আজিকালি মেচিন আহি গল হেতুৰ কাৰণে কি হল আগত যদি 50টা লেবাৰ লাগিছিল আজিকালি 25টা লাগে সো সেইকাৰণে এআই আহাৰ কাৰণে যদি এমপ্লয় আগত আইটিৰ কথা কৈছো বা এনে তেতিয়া অলপ কম লাগিব মেন পাৱাৰ কম লাগিব হেতুৱে কিন্তু এটো নহয় যে এআই আহিল মানুহক ৰিপ্লেস কৰি দিব ফুললি এটো নহয় মানুহটো লাগিবই লাগিব হেতু এনেকুৱা কনসেপ্টটো আৰু আজিকালি এআই ফিচাৰত বা আমি অনলাইন দেখিছো যে জাস্ট ইউ গিভ ওয়ান ফটো ইউ গিভ কমান্ড এন্ড দ্যাট ফটো উইল গেট মৰ্ফড এন্ড ইট উইল চেঞ্জ টু সাম আদাৰ এলস বেয়া ফটো হৈ আহে সো আজিলৈ বিশেষকে এইবিলাক ছোৱালীমানৰ একাউণ্ট তাতে আমি দেখা পাইছো এইবিলাক সো এইবিলাকৰ পৰা কেনেকে ফটো মৰ্ফিঙৰ পৰা আমি কেনেকে প্ৰিভেন্ট হ'ব পাৰো এটা এটা কথা মানুহে কয় যে ফেসবুক বা ইনষ্টাগ্ৰাম নকৰা ভাল কিন্তু আজিকালি সবে কৰিব বাই দ্য ৱে হেতু কেনেকে প্ৰিভেন্ট চাওক এতিয়া যেনেকুৱা ইনষ্টাগ্ৰামত আজিকালি ফিচাৰ দিছে প্ৰটেক্টেড ফটো থাকে বা জুম কৰিলে নহয় ফ্ৰেন্ড ৰিকুৱেষ্ট দিলেহে দিব পাৰিব তো সেইবোৰতো বাইপাস হৈ যায় যিমানে নহয় আপুনি যদি ফটো চাব বিচাৰিছে আপুনি ডাউনলোড এইচডি কোৱালিটিত সেই জুনৰ যাৰ প্ৰফাইল পিকচাৰ ডাউনলোড কৰি চাব পাৰিবই তো হেতুৰ কাৰণে এতিয়া যদি কিবা ক্ৰিমিনেল এক্টিভিটি হয় তো আলটিমেটলি যেহেতু আমাৰ গভৰ্ণমেন্টে সাইবাৰ টিম ৰাখিছে সাইবাৰ ফৰেনসিক ল্যাব আছে তো কি হবে এই ফটোবোৰ ল্যাবত পঠোৱা হয় বা কি কৰিব হেনেকে ফটোটো মর্ফ হয় নে কি হয় হেনেকে যেহেতু সব বস্তুৰ এটা ট্ৰেসিং থাকে এটা ইমেজটো এতিয়া যেতিয়া মানে ফৰেনসিকত দিয়া হ'ব এটো কৰ পৰা বনাইছে মেটা ডাটা এটা ফটো বনালে মেটা ডাটা ব্যাকগ্ৰাউণ্ড ডাটা হৈ যায় বা জিপিএস অন থাকিলে জিপিএস আমি ফটোৰ ডিটেইলছত গলে চাব কত উঠাইছিল বা লোকেশন বা কি হেনেকা থাকে সেই মেটা ডেটাখিনি আমি ফৰেনসিকত উলাব পৰা যায় যে কোন লোকেশনত যদি জিপিএস অন আছিল হেতু আহিব ক্যামেৰা মডেল হেখিনি আহি যাব তো হেনেকে ফৰেনসিকত হেখিনি উলুৱা যায় বহুত টুলস আছে কি আছে এনে আমি নিজে চেক কৰিব পাৰিম নাই মোৰ ফটোটো ক'ত বা কিবা ইউজ হৈছে এনে ইন জেনাৰেলি আপনি মোবাইলৰ ফটো মানে ইমান হাই এন্ডত চেক কৰিব নোৱাৰিলো ফটোখন আপুনি এনে চেক কৰিব বহুত টুল আছে এক্সিট বুলি আছে ফটো ফৰেনসিক বুলি আছে ফ্ৰী ওয়েব টুল আপুনি গুগলত সার্চ কৰিলে পাই যাব photoforensic.com তাতে আপলোড কৰি মেটা ডাটা চাব পাৰিব কোন দিনা ফটোটো উঠিছিল কোন দিনা এডিট কৰিছে হেখিনি চাব পৰা যায় আৰু পটকৈ যদি কিবা এটা মই ভাবো যে মোৰ সাইবাৰ ক্ৰাইম মানে হৈছে মোৰ লগত আজিলে অনলাইন কিবা সাইবাৰ পৰ্টেল হেল্পলাইন নাম্বাৰ আছে মই নাম্বাৰটো পাহিলো 19 কিবা যে হেনেকুৱা এটা কি আছে তাতে আপনি ৰিপোৰ্ট কৰিব পাৰে সাইবাৰ ৰিলেটেড একাউন্ট ৰিলেটেড আজিকালি সাইবাৰ ক্ৰাইমৰ আমাৰ গভৰ্ণমেন্টও বহুত ইম্পৰ্টেন্স দিছে ইএফআইআৰ বা হেনে কিবোৰ বহুত ইম্পৰ্টেন্স দি আছে লগালগ বা বেংকেও বহুত ইম্পৰ্টেন্স দিয়ে কন্টাক্ট কৰিলে লগালগ আপোনাৰ একাউণ্টটো ফ্ৰিজ কৰি ৰাখিব সেই যদি কেতিয়াবা আপুনি হ্যাক হৈ যায় বা কি হয় হেখিনি বহুত ডেভেলপমেন্ট হৈ আছে আমাৰ
আৰু প্ৰায় আমি দেখিছোঁ যে আমাৰ মোবাইলত আমাৰ যিখিনি ছ'চিয়েল মিডিয়া একাউণ্ট আছে ইমেইল আছে আমি কেতিয়াও লগ আউট নকৰোঁ চ' এইটো কি লগ আউট কৰাটো কি দৰকাৰ লগ আউট কৰিলে ভাল এইটোৰ মই ক'লো যে এটা হেকিঙৰ কি দেখাম সেই লগ আউট নকৰিলে আপোনাৰ কেনেকে হেক হৈ যায় সেইটো মই এটাতে দেখাওঁ ছ'চিয়েল নেটৱৰ্ক ইনষ্টাগ্ৰামত মই লাইভ দেখাম কেনেকে আপুনি হেক হৈ যাব হেকাৰে আপোনাৰ ডাটাখিনি অট'মেটিকলি আপুনি উইদাউট পাছৱৰ্ড মোৰে একাউণ্টত দেখাম দুটা একাউণ্টত দেখাই দিম যে উইদাউট পাছৱৰ্ড সেইটো একাউণ্টত মই লগ ইন কৰি যাম তো সেইটো মই লাইভ দেখাম সেইটো কিয় লগ আউট কৰিব লাগে ছেশ্যনটো এক্টিভ হৈ থাকিব আপুনি যদি লগ আউট নকৰে চ' ইণ্টাৰেষ্টিং হ'ব আজি লাইভ আমি হেকিংটো দেখাম যে কেনেকৈ হেক হ'ব পাৰে আপুনি আৰু ইয়াৰ ছেফটি ফিচাৰ্ছ যে আপুনি কেনেকৈ ইয়াৰ পৰা আপুনি বাচিব পাৰে নিজকে ছেফ ৰাখিব পাৰে চ' ইটছ কমপ্লিটলি ফৰ এডুকেশ্যনেল পাৰ্পাছ লষ্ট পৰা তো হাছান AI ইউজটো একচুৱেলি ক'ব গ'লে ইজিও হয় হাৰ্ড হয় আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে প্ৰম্পট যে আমি তেখেতক কি ক'ব লাগে AI কি ক'ব লাগে সি কি ৰিজাল্ট ওলাব আমাৰ জাষ্ট আমি যদি টাইপ কৰোঁ গিভ মি চাম ছাজেশ্যন হ'লে নাহে মই জানো নাহে তাক ভালকৈ কিবা বুজাই মেলাই ধুনীয়াকৈ ক'ব লাগে সেইটো কি ক'ব AI ক'বলৈ গ'লে AI সৰু বাচ্চাক যেনেকৈ আমি ট্ৰিট কৰোঁ যে বুজাই দিওঁ সেনেকে এআইক বাচ্চা বুলি ধৰিব লাগে এআই কি হয় শিকি থাকে আপুনি কিবা ক'ব সেইটো সি আপডেট হৈ গ'ল বস্তুটো নেক্সট টাইম বেলেগ কোনোবা এটা গ'লে সিহঁতে শিকি থাকে লাৰ্ণিং হৈ থাকে সৰু বাচ্চা যেনেকুৱা তো এআইক প্ৰম্পট আপুনি যেনেকে দিব সি সেনেকে ৰিপ্লাইটো দিব এতিয়া প্ৰম্পট দিবলৈ আমি যদি এনেকে জেনেৰেলি মই যিমান চাইছোঁ কিবা এটা ডাটা লাগিলে গিভ মি দ্য ডিটেইলছ অফ ডেট বা এনেকুৱা চ' এনেকে দিব লাগে এআই যিহেতু বাচ্চা হয় সৰু ল'ৰা ধৰক 4 বা 5 ইয়াৰ্ছৰ ল'ৰা তো সিয়াক যদি মই কওঁ ডমিন'ছত যোৱা গুৱাহাটীত গৈ পিজ্জা লৈ আহিবা তো সি আনিব নোৱাৰিব সি গমেই নাপাব ডমিন'জ ক'ত আছে বা ধুবুৰীত গৈ লৈ অহা নোৱাৰিব তো ইয়াক ক'লে কি ক'ব লাগিব ইয়াক ক'ব লাগিব যে তুমি গৈ পেলাই ইয়াতে সন্মুখত ই ৰিক্সাত উঠিবা ভাড়া ল'বা 400 rupees বা কিমান হয় সুধিবা সি যদি কয় 400 আচ্ছা ইয়াক দি দিবা দিয়াৰ পিছত ক'বা যে মই ধুবুৰী যাম হয়তো ই ৰিক্সাটো গম নাপাব পাৰে যে মই সি ডমিন'জ কি হয় কোৱাৰ পিছত ডমিন'জত গৈ এইটো পিজ্জা খাব সেনেকে অলপ গাইড কৰি পেলাই দিলে এআই আপোনাক বেষ্ট ৰিজাল্ট দিব সেইটো নহয় যে ৰিজাল্ট দিব বেষ্ট ৰিজাল্ট দিব যেনেকুৱা কিবা এটা ফটো যদি এডিট কৰিব লাগে বা ড্ৰেছটো চেঞ্জ কৰিব লাগে তো মই ফাৰ্ষ্ট প্ৰম্পটটো লিখিম যদি ছাপ'জ গ্ৰাফিক্স ডিজাইনাৰ লওঁ লিখিম এনেকে যে এক্ট এজ দ্য ৱৰ্ল্ডছ নাম্বাৰ 1 গ্ৰাফিক্স ডিজাইনাৰ সেইটো মোৰ ফাৰ্ষ্ট প্ৰম্পট হ'ব তাৰপিছত মই লিখিম যে মোক এনেকুৱা এইটো লাগে এইটো চেঞ্জ দ্য টি চাৰ্ট এণ্ড টি চাৰ্টত যদি মোক কিবা লিখিব লাগে লগো লাগে তো এনেকৈ মই ষ্ট্ৰাকচাৰ ৱাইজ সেনেকৈ যেনেকৈ আমি এছে লিখোঁ ইন্ট্ৰডাকশ্যন মিনিং বডি সেনেকৈ দি কনক্লুশ্যন দিওঁ সেনেকৈ টাইপৰ লিখিলে সি মানে বেষ্ট ৰিজাল্ট দিব এতিয়া যেনেকুৱা ক'বলৈ গ'লে এআই আহিলে এটা ধৰক 100 পেজৰ PDF-ত চামাৰী লাগে আপুনি যদি পইণ্ট আউট কৰি দিয়ে এইটোৰ পৰা লাগে সি কৰি দিব বহুত এআই আছে মানে আজি ChatGPT বুলি নহয় জুলিয়াছ এআই আছে নেপকিন আছে তাৰপিছত ChatGPT-তো আছে বাৰু জেমিনাই আছে ক্লড আছে আজিকালি ৱেবছাইট বনাবলৈ ক'বলৈ গ'লে এআইয়ে বনাই দিব আপোনাক ৱেবছাইট এপ বনাবলৈ হ'লে সৰু সুৰা এপ এআই বনাই দিব আৰু অট'মেটো কৰিব পাৰিব আপোনাৰ কাম ইমেইল চেকিং ইমেইলৰ ৰিপ্লাই দিব এআইয়ে ইয়াক সেনেকৈ এজেণ্ট বনাই পেলাই দিলে সি আপোনাৰ গোটেই কাম কৰি দিব যিখিনি ইলেক্ট্ৰনিকলি হয় ইমেইল চাই দিব চেক কৰিব ইম্পৰ্টেণ্ট মেইল আহিলে আপোনাক জনাই দিব যে ইমেইল আহিছে আপোনালৈ এজেণ্ট হৈ পেলাই যদি আপোনাৰ বিজনেছ আছে কাষ্টমাৰৰ লগত টেক্সটো কৰিব আজিকালিতো হৈয়ে আছে চেট যেনেকা কি হয় আপুনি নিজেও সেনেকুৱা নিজৰ পাৰ্চনেল এআই এজেণ্ট বনাব পাৰে মেইল চেক কৰিব মেইলৰ ৰিপ্লাই দিব ডাটা কম্পাইল কৰিব বা PDF আহিলে আপোনাৰ হোৱাটছএপত ফৰৱাৰ্ড কৰি দিব এইখিনি বহুত আগবাঢ়ি গ'ল টেকন'লজি যিহেতু টেকন'লজি ইজ মুভিং ভেৰি ফাষ্ট এইবিলাক ফ্ৰী নে আমি পেইড কৰিব লাগে প্ৰিমিয়াম থিংছ কামছ উইথ প্ৰাইচেছ তো এইটোতো ফ্ৰীটো আছে ফ্ৰীটো লিমিটেড পাব আৰু পেইড ভাৰ্চন হ'লে আপোনাক যদি প্ৰফেশ্যনেল লাগে তো আজিকালিতো পেইড ল'বই লাগিব নাথিং ইজ ফ্ৰী ইন দিছ ৱৰ্ল্ড চ' এতিয়া তুমি যে কৈছিলা ছ'চিয়েল মিডিয়া হেকিংটো কেনেকৈ কৰে চ' এইটো অলপমান দেখাই দিওঁ নেকি অডিয়েঞ্চক যে বস্তুখিনি কেনেকৈ কৰে আৰু কেনেকৈ তাৰ পৰা ছেভ হ'ব পাৰিব ঠিক আছে মই ইনষ্টাগ্ৰামটো আগত দেখাই লওঁ ঠিক আছে ইনষ্টাগ্ৰামটো দেখাই আছোঁ কি কেমেৰা লাইভ ৰেকৰ্ডিং কৰি নিব নেকি ইয়াতে তো
এতিয়া মই ফাৰ্ষ্টতে ইনষ্টাগ্ৰামৰ আপোনাৰ ছেশ্যন মই ক'লো যে আপোনাক আপুনি সুধিছিলে নহয় ইনষ্টাগ্ৰামটো লগ আউট কৰিব বা যিকোনো একাউণ্ট লগ আউট কৰিবলৈ নাই তো লগ আউট নকৰিলে কি হয় মই এইটো দেখাই আছোঁ এইটো ইনষ্টাগ্ৰামত দেখাম তাৰপিছত আপোনাৰ লোকেশ্যনটো কেনেকৈ আপোনাৰ ট্ৰেক কৰা যায় ঠিক আছে সেইটো দেখাম আৰু ৱাইফাই হেকিং দেখাম ঠিক আছে ৱাইফাই আপুনি যিকোনো ৱাইফাই মানে নেটৱৰ্ক এটা কেনেকৈ হেক হৈ আপোনাৰ যদি হেক হৈ যায় আপুনি গমেই নাপাব ঠিক আছে আপোনাৰ অৰিজিনেল ৱাইফাইটো ডিজেবল হৈ যাব এটা সেইটো অনে নহ'ব ফেক এক্সেছ পইণ্ট এটা ছেইম সেইটো নামৰে ষ্টাৰ্ট হৈ যাব আপুনি সেইটোত এক্সেছ নহ'লে আপোনাৰ ৱাইফাই আপুনি এক্সেছে কৰিব ন তো আপুনি বাধ্যত গমেই নাপাব যে মোৰ ৱাইফাই হেকাৰে ইণ্টাৰেষ্টেড হৈ আছে তো সেইটো আৰু দেখাওঁ আৰু সেইকেইটা দেখাই লওঁ যদি আৰু মোৰ আপুনি দেখিব বিচাৰে মই দেখাম আৰু So this is completely for educational purpose কৰাৰ উদ্দেশ্যটো এইটো হৈছে যে কেনেকৈ আপুনি এইবিলাকৰ পৰা ছেভ হ'ব পাৰে আৰু আমি যে কওঁ যে ৱাইফাই হেক হ'ব পাৰিব জানো মোৰ ৱাইফাই মোৰ ঘৰত আছে চ' কেনেকৈ হ'ব পাৰে সেইটো আমি দেখাই আছোঁ মনত নকৰিব ৰ'বা তো বন্ধুসকল হাছানৰ পৰা আমি বহুতখিনি বস্তু গম পালোঁ যেনেকুৱা কেনেকৈ ছেফ থাকিব পাৰে চাইবাৰ ফ্ৰডৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ লাইফ আমাক দেখাই দিলে ইনষ্টাগ্ৰাম হেকিঙৰ পৰা কেনেকৈ বাচিব পাৰোঁ ৱাইফাই ব্ৰিচ ডেটা ব্ৰিচ বা ৱাইফাইৰ পাছৱৰ্ডটো কেনেকৈ ব্ৰিচ হয় এইবিলাক গোটেইখিনি দেখাই দিলে চ' হাছান ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি বস্তু মোৰ ফেমিলিক দেখাই দিয়াৰ কাৰণে মানে যিবিলাক দেখি আছে মই কেতিয়া ফলোৱাৰ নকওঁ দে আৰ মাই ফেমিলি দে আৰ মাই ফ্ৰেণ্ডছ এণ্ড ফেমিলি দেখাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ ইয়াৰ পৰা সিহঁতে কিবা শিকিব আৰু নিজকে প্ৰটেক্ট কৰি ৰাখিব যে আমি আজিকালি যিখিনি আমি প্ৰব্লেম পাই আছোঁ সেই প্ৰব্লেমৰ পৰা অনলাইন যিখিনি প্ৰব্লেম পাই আছোঁ প্ৰব্লেমৰ পৰা যাতে সিহঁতে নিজকে প্ৰটেক্ট কৰি ৰাখিব পাৰে ডেফিনেটলি এইটো মই এইকাৰণে ক'লোঁ না এতিয়া হেকিং যদি আপুনি লাইভ নেদেখায় তো এইটো প্ৰিভেণ্ট কেনেকৈ হ'ব নোৱাৰিব ন মই প্ৰিভেণ্টটো দেখালে অলৱেজ থিংছবোৰ ট্ৰেন্সপাৰেণ্ট হ'ব লাগে সেইকাৰণে মই কৈছোঁ যে বস্তুটো যাতে মই ইনকাৰেজ কৰা নাই সেইখিনি দেখালোঁ বুলি তো মই সেইকাৰণে দেখাইছোঁ যে সেইটো এনেকুৱা হ'লে এনেকুৱা আপোনাৰ গম পাব যে তাত আগতে প্ৰিভেণ্ট হৈ যাব যে হেকাৰ ইণ্টাৰেষ্ট মানে সেই ষ্টেপবিলাক আহিলে গম পাই যাব গম পাই যাব যে এনেকুৱা হৈ আছে আৰু কেতিয়াবা কিছুমান এটাক আছে সিহঁতে গমেই নাপাব মেন ইন দ্য মিডিল এটেক কয় নহয় এতিয়া যিকোনো ৱাইফাই নেটৱৰ্কত মই আৰু এটা এডভাইচ কৰিম পাব্লিক ৱাইফাই কেতিয়াও যাতে এক্সেছ নকৰোঁ মানে ৰেলৱে যিবোৰ থাকে সেইটোত যদি ময়ো যদি এক্সেছ কৰিছোঁ এতিয়া ছাপ'জ ময়ো এটা হেকাৰ এক্সেছ কৰি আপুনি যেতিয়া ফেচবুক লগ ইন কৰিব গোটেই পাছৱৰ্ড মই তাৰ পৰা ৰেট্ৰেপ কৰিব যিহেতু ৱাইফাই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিত কাম কৰে ইয়াৰত ধৰক ৰেডিঅ' ফ্ৰিকুৱেঞ্চিত মই যদি পেকেটবোৰ কেটচ কৰি থাকোঁ ইয়াৰত মই আপোনাৰ পাছৱৰ্ড যি ব্ৰাউজ কৰি আছে মই চব উঠাই ল'ব পাৰিম মিডিলৰ পৰা সেইটো কয় মেন ইন মিডিল এটাক তো মই আপোনাৰ কনভাৰ্চেশ্যন মাজত সোমাই গৈ আপোনাক বেলেগ এটা ছাইডতো ৰিজেক্ট কৰিব পাৰোঁ তো সেইটোৰ কাৰণে পাব্লিক ৱাইফাই ইউজ নকৰাই ভাল ইউজ কৰিলেও যাতে পাৰ্চনেল ট্ৰেনজেকশ্যন বা ফেচবুক সেইবোৰ নকৰিলে ব্ৰাউজিঙৰ কাৰণে ঠিক আছে সেইটোৱে মই ছাজেষ্ট কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ হাছান থেংক ইউ ইয়াতে মাতাৰ কাৰণে ইনভাইট কৰাৰ কাৰণে বহুতেই ভাল লাগিল আৰু দ্য মাইক্ৰফোন বহুত আগবাঢ়ি আছে থেংক ইউ সেইটোৱে মই বিচাৰোঁ যে আৰু ডাঙৰ হওক আপোনাৰ চেনেলটো থেংক ইউ সেইখিনি আশা ৰাখিলোঁ থেংক ইউ চ' আজি কাৰণে যিহেতু এইখিনিতে শেষ কৰিছোঁ আশা কৰোঁ আপোনাক ইয়াৰ পৰা এটা ভাল এডুকেশ্যনেল পাৰপ'জ এটা ল'ব ধন্যবাদ আৰু আজিকালি প্ৰত্যেকটো ক্ষেত্ৰত অ'টিপিৰ দৰকাৰ হয় অ'টিপি লাগে বেংকৰে হওক আমাৰ অনলাইন ডেলিভাৰীয়ে হওক বা যিকোনো এটা বস্তু সোমাবলৈ গ'লে আমাক অ'টিপি লাগে চ' অ'টিপিটো আমি কেনেকৈ ট্ৰেক কৰিব পাৰিম সেইটো জেনুইন সেই ছাইটটোৰ পৰা অ'টিপি আহিছে নে বেলেগে কোনোবা আমাক মাজত সোমাই পেলাই অ'টিপি দিছে আমি কেনেকৈ গম পাম সেইটো নহয় ইন জেনেৰেলি এতিয়া ক'বলৈ গ'লে ষ্টাৰ্টিঙৰ অ'টিপিৰ চিৰিজ কিছুমান থাকে নহয় গভটৰ হ'লে মাই গভ বা জিঅ'গি বা আধাৰৰ হ'লে কি থাকে তো এতিয়া আপুনি যদি আধাৰৰ ছাইটত এক্সেছ কৰাই নাই আপোনাৰ আধাৰৰ অ'টিপি আহিছে তো সেইটোতো আপুনি গমেই পাব ন নিজে সেইখিনি ধৰক এটা মানে আপুনি অলপ যদি এলাৰ্ট থাকে এতিয়া আপুনি আধাৰৰ ছাইটত বা আধাৰটো ডাউনলোড কৰিব বা বেংক ট্ৰেনজেকশ্যন কৰিব সেইটো সময়ত আপুনি পাৰ্চনেল কিহত যেতিয়া আপুনি সেইটো টাইমতে অ'টিপি চেণ্ড কৰিছে যদি আপুনি দেখিলে গম পাব HDFC বেংকৰ পৰা আপুনি যদি ফেমিলিয়াৰ হয় এতিয়া আপুনি পঠাইছে ট্ৰেনজেকশ্যন কৰিব HDFC বেংকৰ পৰা আৰু এটা থাৰ্ড পাৰ্টি এপৰ পৰা অ'টিপি আহিছে সেইটোতো ডিফাৰেঞ্চ থাকে মানে দেখিলে গম পাব যে ষ্টাৰ্টিং হেডলাইনটো আৰু চ'ৰ্চেছটো আৰু যিবোৰ বেংকৰ অ'টিপি সেইবোৰত বেকগ্ৰাউণ্ডত নাম্বাৰটো শ্ব' নকৰে নহয় ডাইৰেক্ট নামটোৱে থাকে ইন জেনেৰেলি HDFC বেংক বা মাই গভ বা মাই গভ ডট সেনেকুৱা কি থাকে তো সেইখিনি অলপ প্ৰত্যেকটো কোম্পানীৰ এটা কোড থাকে ন কোড থাকে সেই নিউমেৰিয়াছ কোড গভৰ্ণমেণ্ট হ'লে এইটো থাকিব প্ৰাইভেট হ'লে থাকিব তো সেইটো সেই হিচাপে চালে হ'ল
টি-